নমস্কাৰ। সহজ পদ্ধতিত কম সময়ত কম বস্তুৰে পাকঘৰত থকা বস্তুৰে বনাই খাব পৰা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে পাকঘৰত থকা বস্তুৰে বনাই খাব পাৰিব। খুব সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি চাউল লৈছোঁ। চাউলখিনি মই 4 ঘণ্টা সময় এইদৰে তিয়াই ভালদৰে ধুই পানীখিনি গুচাই ল'ব। চালনীত থৈ দিব, একেবাৰে পানী নোহোৱাকৈ লৈ ল'ব। এইদৰে কোমলাই ল'ব। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। মিক্সিৰ জাৰটোত চাউল বাটি দি লৈছোঁ। দেখিছেনে, পানী এইদৰে নোহোৱাকৈ ল'ব। ইয়াত মই 4 চামুচ চেনি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, কম বেছি পৰিমাণেও দিব পাৰিব। মই শুকান নাৰিকলৰ গুড়ি দি দিছোঁ, কেঁচা থাকিলে কেঁচাও দিব পাৰিব। 2টা ইলাইচি দি দিছোঁ। মই আধা কাপ ফ্ৰেছ মলাই দি দিছোঁ। আধা কাপ গাখীৰ দি দিছোঁ। একেবাৰে বেছিকৈ গাখীৰটো দি নল'ব। এতিয়া মই মিক্সিত এইখিনি ভালদৰে গুড়ি কৰি ল'ম। এইখিনি মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই ইয়াতে 2-3 চামুচ জোখত আটা দি লৈছোঁ। 2-3 চামুচ জোখত চুজি দি লৈছোঁ। তেতিয়া পিঠাটো একেবাৰে কোমল হয়। ইয়াত মই 1 চামুচ জোখত ঘি দি দিম। মিক্সিত এইদৰে এবাৰ আকৌ মাৰি ল'লে তেতিয়া সোনকালে হৈ যায়। সেইকাৰণে হাতেৰেও মিলাব পাৰি। এইখিনি এটুপ জোখত মই ফুড কালাৰ দি দিছোঁ। অপশ্যনেল হয়, আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে আৰু নিদিবও পাৰে। এইখিনি মই আকৌ মিক্সিত গুড়ি কৰি ল'ম। এইখিনি মই মিক্সিৰ পৰা এইদৰে মিক্সিৰ জাৰটোৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই 2 মিনিট সময় ভালদৰে এইদৰে ফেটি ল'ব লাগিব। ইয়াত আৰু একো দিব নালাগে। আপোনালোকে যদি মিক্সিত গুড়ি কৰোঁতে গাখীৰ কম যেন পায়, তেতিয়া আপোনালোকে অলপ গাখীৰ দিও ল'ব পাৰে। গাখীৰ নহ'লে পানী অলপ হ'লেও দিব। এইটো জোখত হ'লেই হৈ যায়। দেখিছেনে, এইটো জোখত। ইয়াত ইনো দিম মই। আপোনালোকে ইনো থাকিলে ইনো দিব, নহ'লে বেকিং পাউডাৰ বা বেকিং চ'ডা দি দিব। মই 2 মিনিট সময় ভালদৰে দেখিছেনে এইদৰে দি ল'লোঁ। এতিয়া মই ইয়াতে আধা চামুচ ইনো দি ল'লোঁ। এতিয়া মই ইয়াতে 1 চামুচ এইদৰে গাখীৰ দি এইখিনি ভালদৰে মিলাই ল'ব লাগিব। ইনোখিনি দিয়াৰ লগতে দেখিছেনে এইদৰে পাতল পাতল হৈ আহিব। মই এই চামুচখনেৰে 1 চামুচ ইনো দি দিছোঁ দেই। আপোনালোকে ভালদৰে জানিবৰ কাৰণে মই আকৌ এবাৰ কৈ দিছোঁ। আপোনালোকে যদি ইনো নিদিওঁ বুলি ভাবে তেতিয়া বেকিং পাউডাৰ আৰু বেকিং চ'ডা দি দিব। বেকিং পাউডাৰ আধা চামুচ দিব আৰু বেকিং পাউডাৰৰ আধা বেকিং চ'ডাটো দি দিব। বহুত বেছিও দিব নালাগে। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। দেখিছেনে, এইটো জোখত হৈ যাব। এইটো জোখত মই পিঠাটো বনাবলৈ সমান জোখৰ 4টা বাতি লৈছোঁ। বাতিকেইটাত অলপ ঘি লগাই লৈছোঁ। পিঠাটো তেতিয়া সোনকালে এৰ খাই আহে। এতিয়া মই ইয়াতে পিঠাৰ মিশ্ৰণখিনি এইদৰে দি যাম। সহজ পদ্ধতিত আপোনালোকে ধুনীয়া পিঠা এটা ঘৰত এইদৰে বনাব পাৰিব। এইদৰে মই বাতিকেইটা ৰেডি কৰি ল'লোঁ। আধা গিলাচ পানী এইদৰে আগতে উতলাই থৈ দিছোঁ। বেছি পানী নিদিব। এতিয়া মই বাতিকেইটা এইদৰে দি দিছোঁ।
এইখিনি আপোনালোকে আগতে ৰেডি কৰি থৈ দিব। ইনোখিনি দি বেছি সময় ৰখাই নথ'ব। এয়া দেখিছেনে, এইদৰে মই বাতিকেইটা দি ল'লোঁ। ঢাকনিৰে ঢাকি 7 মিনিট সময় থৈ দিম। তাৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 7 মিনিট সময় হৈ গ'ল। এতিয়া মই চাই ল'ম। এয়া দেখিছেনে, পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে উলিয়াই দেখাম। এয়া মই কেৰাহীত আধা লিটাৰ গাখীৰ দি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম মিল্ক পাউডাৰ। এয়া মই 2 চামুচ জোখত দি দিছোঁ। ভালদৰে মিলাই ল'ব। খুব সোৱাদ লগা পিঠা। ইয়াত 2 চামুচ জোখত চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। এয়া গাখীৰখিনি উতলিছে। এতিয়া মই ইয়াতে এটোপ জোখত আকৌ ফুড কালাৰ দি দিছোঁ। এইখিনি মই 3 মিনিট সময় মিডিয়াম ফ্লেমত উতলাই অলপ ডাঠ কৰি লওঁ। মই গাখীৰখিনি উতলাই অলপ ডাঠ কৰি ল'লোঁ। এইদৰে আপোনালোকে অলপ ডাঠ কৰি ল'ব। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া পিঠাকেইটা উলিয়াই লওঁ। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে জালি জালি। আৰু এটা দেখাই দিছোঁ। এইদৰে ছাইড ঠাণ্ডা হ'লে ছাইডবোৰ এৰ খাই আহে। এয়া দেখিছে, একেবাৰে চব আপোনালোকে বনাই খালে নিশ্চয় গমেই পাব। এইদৰে মই বাতিৰ পৰা উলিয়াই ল'লোঁ। ইয়াত মই অলপ আপোনালোকৰ ওচৰত যি থাকে পিস্তা, বাদাম, এয়া মই দি দিছোঁ। কেশৰো দি দিছোঁ। যি থাকে আপোনালোকে তাকে দিব। নাথাকিলে নিদিলেও কথা নাই। খুব সোৱাদ লগা পিঠা। আপোনালোকে ঘৰত সহজতে এইদৰে বনাব পাৰিব। এইদৰে দি লৈছোঁ। এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে গাখীৰখিনি যে উতলাই থৈ দিছিলোঁ, এয়া মই উতলাই প্ৰায় আধা কৰি লৈছোঁ। এইদৰে দি দিম। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে খাবলৈ দিব। সিহঁতে বহুত বেছি ভাল পাব। এয়া দেখিছেনে, এইদৰে দি ল'লোঁ। এইদৰে গাখীৰখিনি দি ল'লোঁ। এতিয়া মই আপোনালোকক এটা কাটি দেখাম। খাবলৈ বহুত বেছি সোৱাদ লগা হৈছে। এয়া দেখিছেনে, একেবাৰে আপোনালোকে এইদৰে বনাব। ল'ৰা ছোৱালীয়েও খাই ভাল পাব। এইদৰে মই ৰেডি কৰি ল'লোঁ। আপোনালোকে এইদৰে বনাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ।